বন্ধুসকল, আজি আপোনালোকৰ আগত ভাৰতৰ ইতিহাসৰ এটি উল্লেখযোগ্য ঘটনা যাক আমি ৰেগুলেটিং এক্ট 1773 1773 চনৰ ৰেগুলেটিং আইন বুলি কওঁ। এই আইনখনৰ সম্পৰ্কে অকণমান কথা ক'ম। এই আইনখন সাংবিধানিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল, কিয়নো প্ৰথমতে আমি ক'ব পাৰোঁ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম কাজ নিয়ন্ত্ৰণৰ বাবে ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰাৰ প্ৰথম পদক্ষেপ আছিল এই আইনখন। দ্বিতীয়তে এই প্ৰথমবাৰৰ বাবে এই কোম্পানীৰ ৰাজনৈতিক আৰু প্ৰশাসনিক কাৰ্যাৱলীক স্বীকৃতি দিছিল। তৃতীয়তে এই আইনখনে ভাৰতত কেন্দ্ৰীয় প্ৰশাসনৰ ভেটি স্থাপন কৰিছিল। এতিয়া আহোঁ এই আইনখনৰ কিছুমান উল্লেখনীয় বৈশিষ্ট্য। এই আইনখন বংগৰ গভৰ্ণৰ জেনেৰেল হিচাপে মনোনীত কৰে আৰু তেওঁক সহায় কৰিবলৈ 4জনীয়া কাৰ্যবাহী পৰিষদ গঠন কৰে। এনে প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড ৱাৰেন হেষ্টিংছ। দ্বিতীয়তে আগতে বংগ, বোম্বাই আৰু মাদ্ৰাছ তিনিওটা প্ৰেচিডেঞ্চি এটাৰ পৰা আনটো স্বতন্ত্ৰ আছিল, কিন্তু এই আইনখনৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰক বংগৰ গভৰ্ণৰ জেনেৰেলৰ অধীনলৈ অনা হয়। তৃতীয়তে কলিকতাত এখন উচ্চতম ন্যায়ালয় স্থাপনৰ ব্যৱস্থা কৰা হয়। এজন মুখ্য ন্যায়াধীশ আৰু 3জন ন্যায়াধীশক লৈ 1774 চনৰ পৰা উচ্চতম ন্যায়ালয় কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ লোৱা হয়। চতুৰ্থতে এই আইনখনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰীসকলক ব্যক্তিগত ব্যৱসায়ত জড়িত হোৱাত বাধা আৰোপ কৰে, লগতে কোনো ধৰণৰ উপহাৰ বা উৎকোচ গ্ৰহণ কৰাটো বাধা আৰোপ কৰে। পঞ্চমতে এই আইনখনে কোম্পানীতকৈ ব্ৰিটিছ চৰকাৰৰ নিয়ন্ত্ৰণ শক্তিশালী কৰিছিল। ইয়াৰ দ্বাৰা ভাৰতত ৰাজহ, অসামৰিক আৰু সামৰিক বিষয়সমূহত কোম্পানীয়ে কোৰ্ট অফ ডাইৰেক্টৰেটছ অৰ্থাৎ কোম্পানীৰ গভৰ্ণিং বডীক ৰিপৰ্ট কৰিব লাগে বুলি বাধ্য কৰিছিল। ধন্যবাদ আজিৰ বাবে।